চিলাপথাৰত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ বৈঠক ২৪খন জিলাৰ প্ৰাক্তন আলফা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে এই বৈঠকত। ধেমাজি জিলাৰ সমিতি গঠন। হাতত অস্ত্ৰৰ বিপৰীতে হাতত নাঙল লৈ কৃষিকৰ্মৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিবলৈ সংকল্প প্ৰাক্তন আলফা কৰ্মী। দেওবাৰে চিলাপথাৰৰ চুকাফা ভৱনত অনুষ্ঠিত হয় প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক। সমন্বয়ৰক্ষী সমিতিৰ কেন্দ্ৰীয় নেতৃত্ব অমিত বল্লভ গোস্বামী আৰু জিতেন দত্তৰ উপস্থিতিত হেমন্ত ভৰলুৱাক সভাপতি আৰু লেখন ভূঞাক সম্পাদক লৈ ৩১জনীয়া ধেমাজি জিলা সমিতি গঠন কৰা হয়। কৰ্ম সংস্কৃতিৰ লগতে প্ৰতিজন সতীৰ্থ আৰু খিলঞ্জীয়া অৰ্থনৈতিক উত্তৰণৰ বাবে গঠন হৈছে বুলি মত প্ৰকাশ কৰে সংগঠনটোৱে। খিলঞ্জীয়াৰ স্বাৰ্থত প্ৰতিটো ক্ষেত্ৰত সংগ্ৰাম কৰি যাব বুলিও উল্লেখ কৰে সংগঠনটোৱে। অন্যহাতে যোৱা কিছুদিনৰ পূৰ্বে ভাৰত চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিক নস্যাৎ কৰে সংগঠনটোৱে। এই চুক্তিয়ে কোনো ধৰণৰ অসম আৰু অসমীয়াৰ স্বাৰ্থত প্ৰতিফলন হোৱা নাই বুলি উল্লেখ কৰে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ শীৰ্ষ নেতাসকলে। শক্তিশালী নকৰোঁ জাতি কেতিয়াও জাতিয়ে মুক্তি লাভ কৰিবলৈ সক্ষম নহয়। জাতিতে মুক্তি লাভ কৰিলেও আকৌ সেই মুক্তি পৰাধীনতালৈ ৰূপান্তৰিত হ'ব। আজি দেখিছে আপুনি, আমি স্বাধীনতাৰ আৱাজ তুলি আছো, আমি স্বাধীনতা বিচাৰিছো হয়, কিন্তু আজি বেপাৰ বাণিজ্য গোটেইখিনি কাৰ হাতত আছে? মাৰোৱাৰী, বিহাৰী আৰু আজি আমি যিখিনি মিয়া বুলি কওঁ, গোটেই মাৰোৱাৰী বিহাৰীৰ পিছত গোটেই বেপাৰ বাণিজ্যখিনি আজি তাৰিখত মিয়া। বাংলাদেশৰ পৰা প্ৰৱৰ্তন ঘটা সেইসকল লোকে নিজৰ হাতলৈ গুচি গ'ল। আপুনি ইয়াতে চাব, ডেইলি অহা ব্ৰইলাৰ গাড়ীখন কাৰ, ডেইলি অহা মাছখিনি কাৰ, বিভিন্ন ব্যৱসায়ত লিপ্ত হৈ থকা ব্যক্তিবিলাক কাক, মাছৰ পোনা আনি থকা ব্যক্তিবিলাক কোন? চাব চব আজি তাৰিখত তেওঁলোকে মিয়াখিনিয়ে দখল কৰি লৈছে। অৰ্থাৎ গোটেই অৰ্থনৈতিক ব্যৱস্থাটো আজি তাৰিখত আমাৰ হাতত নাই, আমাৰ হাতৰ পৰা ওলাই গুচি গ'ল। আমি সংগ্ৰাম কৰোঁতে কৰোঁতে আছুৰ লগত থাকি সংগ্ৰাম কৰিলোঁ, যুৱ ছাত্ৰ পৰিষদৰ লগত থাকি পেলাই সংগ্ৰাম কৰিলোঁ, আলফাৰ নামত সংগ্ৰাম কৰিলোঁ। অকল সংগ্ৰাম কৰোঁতে আমি জনা হোৱাৰ পৰা সংগ্ৰাম কৰিছোঁ। আৰু এতিয়াও আমাৰ ল'ৰা ছোৱালীকেইটা স্কুলে গৈছে, আমাৰ ল'ৰা ছোৱালীকেইটাও সংগ্ৰামে কৰিছে। আছুৱে কেতিয়াবা কিবা এটা কাৰ্যসূচী লৈছে, তাত গুচি গৈছে। লাচি থানাই কিবা এটা কাৰ্যসূচী লৈছে, তালৈ গুচি গৈছে। বিভিন্ন সংগঠনে কাৰ্যসূচী লৈছে, তালৈ গুচি গৈছে। আমাৰ ল'ৰাই এতিয়া সংগ্ৰামে কৰিছে। সংগ্ৰাম কৰিবলৈ আমি চবেই শিকাইছো ল'ৰাখিনিক। এটা বস্তু আজিলৈকে আমি কোনেও নিশিকালো, যাৰ কাৰণে আমি আজি তাৰিখত গোলামী খাটিবলগীয়া অৱস্থা হৈছে, সেইটো হৈছে কৰ্ম সংস্কৃতি। কৰ্ম সংস্কৃতি আমি কোনেও নিশিকালো। যদি কৰ্ম সংস্কৃতি নাথাকে জাতি এটা জীয়াই থাকিব পাৰিব জানো? কৰ্ম সংস্কৃতি নথকাৰ কাৰণে আজি আমাৰ বেপাৰ বাণিজ্য, আমাৰ ঘৰটো কিনাৰত থকা পাণ দোকানখনো আজি তাৰিখত আমাৰ অসমীয়া পাণ দোকান এতিয়া নাই। তিনিচুকীয়াত আপুনি অসমীয়া মানুহ বিচাৰি নাপায়। তিনিচুকীয়া জিলা, তিনিচুকীয়া এখন অসমৰ বৃহৎ চহৰ, তাত এজন অসমীয়া বেপাৰী বিচাৰি নাপায়। কিমান দুৰ্ভগীয়া জাতি আছে। তাৰমানে আমি সংগ্ৰাম কৰোঁতে কৰোঁতে বহিৰাগতখিনিয়ে গোটেই বেপাৰ বাণিজ্য নিজৰ হাতত লৈ গ'ল, যাৰ ফলত আমি উৎপাদন কৰা ধানখিনিৰ মূল্য আমি নিৰ্ধাৰণ কৰিব নোৱাৰোঁ, আমি উৎপাদন কৰা সৰিয়হখিনিৰ মূল্য নিৰ্ধাৰণ আমি কৰিব নোৱাৰোঁ, আমি পোহা গাহৰিটো আমি মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰোঁ, আমি পোহা মুৰ্গীৰ দাম আমি নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। সেই বেপাৰীটো সুধিব লাগিব মিয়াটোক যে কেইটকা দিবি মুৰ্গীৰ দাম। সেই মাৰোৱাৰীটো সুধিব লাগিব ধানৰ কুইণ্টেল কেনেকে দিবি, সেই মাৰোৱাৰী সুধিব লাগিব সৰিয়হৰ কুইণ্টেল কেনেকে দিবি। খেতিয়ক কিন্তু আমি। আৰু আচলতে আমি অসমৰ যিখিনি প্ৰাক্তন আলফা আছিলে, যিখিনি বিভিন্ন আদৰ্শগত কাৰণতে হওক বা বিভিন্ন ঘাত প্ৰতিঘাতৰ কাৰণে সহস্ৰ সংগ্ৰামৰ পথৰ পৰা আঁতৰি আহিলে, তেওঁলোকৰ অধিকাংশৰে জীৱন ধাৰণৰ অৱস্থাটো অত্যন্ত দুখ লগা হৈ আছে। আজি তাৰিখলৈকে তেওঁলোকে সংস্থাপনৰ বাট বিচাৰি হাহাকাৰ কৰি আছে। কিছুসংখ্যক সদস্যৰ বাহিৰে অসমৰ 95% যুৱক এতিয়াও দৰিদ্ৰতাৰ লগত যুঁজ দি আছে। গতিকে এই গোটেই ল'ৰাখিনি এদিন জাতিটোৰ কাৰণে ওলাই আহিছিল আৰু গোটেইখিনিয়ে জাতীয় চেণ্টিমেণ্ট থকা ল'ৰা। গতিকে আমি ভাবিছোঁ যে গোটেই ল'ৰাখিনিক ঐক্যবদ্ধ কৰা হওক আৰু ঐক্যবদ্ধ কৰি পেলাই আমি ঐক্যবদ্ধভাৱে এখন অৰ্থনৈতিক সংগ্ৰামৰ সূচনা কৰোঁ, যিটো অসম চৰকাৰে বিচাৰিছে যে অসমখনক আত্মনিৰ্ভৰশীল অসম হিচাপে গঢ়ি তোলা। গতিকে অসম চৰকাৰৰ সেই আহ্বানটোক সঁহাৰি জনাই আমি ভাবিছোঁ যে আমিও এক আত্মনিৰ্ভৰশীল যাত্ৰা আৰম্ভ কৰোঁ, যাৰ যোগেদি আমি ল'ৰাখিনিক আত্মনিৰ্ভৰশীল কৰিব পাৰোঁ আৰু অসমৰ নতুন প্ৰজন্মক কৰ্ম সংস্কৃতিৰ এটা বাট দেখুৱাব পাৰোঁ।
কাৰণ অসমৰ ল'ৰা ছোৱালীখিনি কৰ্ম সংস্কৃতিৰ প্ৰতি একেবাৰে আগ্ৰহ নোহোৱা হ'ল আন্দোলন কৰি কৰি, যাৰ ফলত ইয়াৰ ল'ৰাখিনি অধিকাংশই এটা মুহূৰ্তত হায়দৰাবাদ বেংগলোৰ এইবিলাকত চকীদাৰ চাকৰি কৰিবলৈ গুচি যায়। কিন্তু আমাৰ ইয়াতে অজস্ৰ মাটি জলাশয় আছে য'ত আমি কিবা কিবি ফাৰ্মিং কৰি পেলাই হ'লেও জীয়াই থাকিব পাৰোঁ। গতিকে এই ল'ৰাখিনিক লৈ পেলাই আমি সেই এক ডাঙৰ পৰিকল্পনা কৰিছোঁ, যাৰ কাৰণে আমি প্ৰতিখন জিলাত গৈ পেলাই ল'ৰাখিনিক সংগঠিত কৰিছোঁ আৰু সংগঠিত কৰি পেলাই সেই যাত্ৰাটো আৰম্ভ কৰিছোঁ। আজি জিলা কমিটিখন ইয়াত গঠন কৰা হৈছে। আমি আশা ৰাখিছোঁ যে আমাৰ কাম কাজখিনি অগ্ৰসৰ হোৱাৰ লগে লগে এতিয়া আমাৰ ধৰক 40% ল'ৰাই আমাৰ লগত অংশগ্ৰহণ কৰিছে আৰু আমাৰ যাত্ৰাটো আৰম্ভ হোৱাৰ লগে লগে আমি আশা কৰিম যে অসমৰ আটাইখিনি ল'ৰাই আমাৰ লগত সহযোগ কৰিব। অসমত প্ৰায় 12,000 আলফা প্ৰাক্তন আলফা ল'ৰা আছে। গতিকে আমি প্ৰায়খিনি ল'ৰাক এখন মঞ্চত আনি পেলাই জাতিটোৰ স্বাৰ্থত আমি এই অৰ্থনৈতিক সংগ্ৰামখনক আগবঢ়াই নিবৰ কাৰণে সংকল্প লৈছোঁ। 4 চনতে গঠন হৈছে সদৌ অসম ভিত্তিত। আমি সকলো জিলা সামৰি গঠন কৰা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত কেন্দ্ৰীয় নেতৃত্ব যেতিয়া উভতি আহিল, কেন্দ্ৰীয় নেতৃত্ব উভতি অহাৰ পাছত আমি তেওঁলোকলৈ আশাৰে বাট চাইছিলোঁ। মাজতে অলপ ড্ৰপ হৈছিলে, অলপ আমি স্তীমিত হৈছিলে আমাৰ মানে কাৰ্যসূচীসমূহ, কিন্তু তেওঁলোকৰ যি কাৰ্যসূচী দেখিলোঁ তেওঁলোকৰ কাৰ্যসূচীত আমি সন্তুষ্ট নহয়। মই মানে কেন্দ্ৰীয় সমিতিৰ মই প্ৰচাৰ সম্পাদক হিচাপে আমি ক'ব বিচাৰিছোঁ যে কেন্দ্ৰীয় সমিতিয়ে যি কাৰ্যসূচী ল'লে, যেনেধৰণৰ চুক্তি সম্পাদন কৰিলে, সেই চুক্তি অসমৰ ৰাইজৰ হিতে বিপৰীতে মানে হিতে যোৱা নাই, এইটো আমি অনুভৱ কৰিছোঁ। আৰু এই আমাৰ যি 12,000 শ্বহীদ, সেই শ্বহীদৰ কিন্তু তাত ত্যাগৰ প্ৰতিফলিত হোৱা নাই, এইটো আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আমি সেই ত্যাগৰ যি প্ৰতিফলিত নহ'ল, অসমৰ জাতীয় সমস্যাই যিহেতু গুৰুত্ব নাপালে, আমি যিহেতু জাতি মাটি ভেটিৰ কাৰণে জাতীয় স্বাৰ্থত যিহেতু জীৱন যৌৱন সকলো উৎসৰ্গা কৰা হৈছিল, আমি হাঁহি জীৱন যৌৱন সকলো উৎসৰ্গা কৰি জাতিৰ স্বাৰ্থত আমি গৈছিলোঁ, গতিকে তাৰ প্ৰতিফলিত নহ'ল। গতিকে সেই চুক্তিক আমি মানে মানি ল'বলৈ অলপ টান পাইছোঁ। সেইকাৰণে কেন্দ্ৰীয় নেতৃত্ব চৰকাৰে কি কৰিছে আমাৰ প্ৰয়োজন নাই। চৰকাৰে যেনেধৰণৰ কাৰ্যসূচী লৈছে সেই ৰূপায়ণ কৰিছে, ক'বলগীয়া নাই। কেন্দ্ৰীয় চৰকাৰৰ লগত যি ধৰণে তেওঁলোকে আগবাঢ়িব লাগিছিল, সেই ক্ষেত্ৰত তেওঁলোকৰ সংগ্ৰামখনৰ যিটো গভীৰতা, সেই গভীৰতা উপলব্ধি নকৰি যেনেধৰণে আগবাঢ়িলে ই তুলনামূলকভাৱে অলপ কম। গতিকে তেওঁলোকৰ নৎসাত কৰা নাই, তেওঁলোকে সফলতা লাভ কৰা নাই। তেওঁলোকৰ অসমৰ জাতীয় সমস্যাই, জাতীয় জনজীৱনৰ সমস্যাই কিন্তু তাত ঠাই পোৱা নাই। সেইটোত আমাৰ ক্ষোভ আছে আমি প্ৰাক্তন আলফা হিচাপে। আৰু প্ৰাক্তন আলফাই আমি 2004 চনৰ পৰাই প্ৰতিষ্ঠা কৰি আহিছোঁ যে চালফা, আমি চালফা নহয়, আমি প্ৰাক্তন আলফা। আমি জাতীয় স্বাৰ্থ, জাতীয় স্বাধীনতা যুঁজত আমি অংশগ্ৰহণ কৰিছিলোঁ, কিবা কাৰণত আমি উভতি আহিলোঁ, কিন্তু আমি প্ৰাক্তন আলফাহে, চালফা নহয়। আমি জাতীয় চিন্তা চেতনা আমি এতিয়াও সলনি কৰা নাই। হয়, আমি অস্ত্ৰ সম্বৰণ কৰিছোঁ, অস্ত্ৰ আমি ইয়াত প্ৰয়োগ নকৰিম, কিন্তু জাতীয় চিন্তা চেতনা আমি এতিয়াও মানে পৰিহাৰ কৰা নাই। জাতিৰ বিপদৰ সময়ত আমি মাৰ বান্ধি আমি এতিয়া প্ৰত্যেকখন জিলা, আমি 24খন জিলা একগোট হৈছোঁ এতিয়া এই মুহূৰ্তলৈকে। ধেমাজি আজি জিলা সমিতি গঠন হৈছে, গতিকে আমি 24খন জিলা একমুঠ হৈ আমি এই জাতীয় সংকটৰ মুহূৰ্তত থিয় দিবলৈ আমি একত্ৰিত হৈছোঁ। ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।